তেনেকৈ বহুত চলি আছে। আপোনালোকে সকলোৱে গম পায়েই। বুকুভঙা আমাৰ নিচেই পিছপৰা অঞ্চল। এই অঞ্চলত যিখিনি চলি আছে সেইখিনি আমি প্ৰতিৰোধ কৰিবৰ কাৰণে সমূহ মহিলাসকল ওলাই আহিছোঁ। আমাৰ এই প্ৰতিবাদে যেন নতুন সূচনা হওক, নৱপ্ৰজন্ম যাতে সুখৰ শান্তিৰ বাতাবৰণ হওক, সেই উদ্দেশ্যে আজি আমি আপোনালোকক একত্ৰিত কৰিছোঁ। আপোনালোকৰ প্ৰচেষ্টাই যেন নতুন ৰূপ ধৰক তাৰে কামনা কৰিলোঁ। পৰিয়াল বিষয়ে আনকো উৎসাহিত কৰিম। ল'ৰাই হওক বা ছোৱালীয়ে হওক, জন্মৰ সময়ত একেধৰণৰ আনন্দ কৰিম। আমি কোনোদিনে ল'ৰা ছোৱালীৰ মাজত ভেদাভেদ নাৰাখোঁ। আমি আমাৰ ছোৱালীক প্ৰাথমিক শিক্ষা প্ৰদান কৰাত উৎসাহিত কৰিম। লগতে উচ্চ শিক্ষাৰ প্ৰতি উৎসাহিত কৰিম। আমি আমাৰ কন্যা 18 বছৰীয়া হোৱাৰ পিছতহে বিয়াৰ কথা ভাবিম। আমি আমাৰ কন্যাক বিয়া হোৱাৰ বাবে কেতিয়াও হেঁচা প্ৰয়োগ নকৰোঁ। তাৰ পৰিৱৰ্তে অৰ্থনৈতিক স্বাধীনতা আৰু স্বাৱলম্বিতা অৰ্জনৰ হকে উৎসাহিত কৰিম। আমি আমাৰ স্বাস্থ্য, পুষ্টিশীলতা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত যতন লওঁ। আমাৰ ওপৰত হোৱা যিকোনো হিংসাত্মক ঘটনা আমি সহ্য নকৰোঁ। মহিলাৰ ওপৰত হোৱা হিংসাত্মক ঘটনাৰ বিৰুদ্ধে আমি সংঘবদ্ধভাৱে যুঁজ দিম।